হয়, আৰক্ষীৰ দৰে এটা ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ মাজতো প্ৰকৃতিৰ সৈতে সময় দিয়া, প্ৰকৃতিক ভাল পাবলৈ শিকা এজন মানুহ ইতিমধ্যে আমি লগ পাইছোঁ। সেয়া হৈছে ৰচন উপাধ্যায়। আৰু ইতিমধ্যে ৰচন উপাধ্যায়ক আমি এখন অৰুণাচলৰ বনাঞ্চলৰ মাজত আমি লগ পাবলৈ সক্ষম হৈছোঁ, য'ত নেকি তেখেতে আৰক্ষীৰ কৰ্মজীৱনৰ মাজতো কিছু সময় উলিয়াই তেওঁ পখিলাৰ সৈতে আজি দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। আৰু তেখেতে ইতিমধ্যে পখিলা মানৱ হিচাপে বাটাৰফ্লাই মেন হিচাপে জনাজাত হৈ পৰিছে। আৰু ইয়াৰ পূৰ্বেও তেখেতে বিভিন্ন পখিলাৰ আৱিষ্কাৰ কৰি তেওঁ যি পখিলা জগতখনত তেওঁ নতুন সংযোজন কৰিবলৈ সক্ষম হৈছে। আৰু তেনে এজন ব্যক্তিক আমি আজি এখন বনাঞ্চলৰ মাজত লগ পাবলৈ সক্ষম হৈছোঁ। আচলতে এনেধৰণে এই যি ৰচন উপাধ্যায় নামৰ যিজন আচলতে যুৱক, তেখেতে নিজৰ চাকৰিৰ পৰা তেওঁ কৰ্মজীৱনৰ পৰা তেওঁ কিছু সময় উলিয়াই তেওঁ এনেধৰণে বনাঞ্চলৰ হাবিয়ে বনে পখিলা বিচাৰি তেওঁ ঘূৰি ফুৰে আৰু নতুন নতুন পখিলা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। আৰু আমি ইতিমধ্যে জানিব পাৰিছোঁ যে শেহতীয়াকৈ তেওঁ আজি কিছুদিনৰ পূৰ্বে নতুন পখিলা তেখেতে আৱিষ্কাৰ কৰি সেই পখিলাজনীৰ নাম ইউথেলিয়া জুবিন গাৰ্গী নামেৰে নামাকৰণ কৰিবলৈ সক্ষম হৈছে। মই দেখুৱাব বিচাৰিছোঁ, মই কিছু দূৰৰ পৰা দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। এনেধৰণে এতিয়া এই যিজন যুৱক, এই যুৱকজনে বনাঞ্চলসমূহত অনাই বনাই ঘূৰি তেওঁ পখিলা আৱিষ্কাৰ কৰে। আমি পোনে পোনে তেওঁৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেখেতৰ এই ব্যস্ততাৰ মাজতে। আপোনাক আজি বনাঞ্চলৰ মাজত এটা বিশেষ সময়ত লগ পাইছোঁ। আপুনি শেহতীয়াকৈ এটা পখিলাও আৱিষ্কাৰ কৰিছে, কি ক'ব? ফাৰ্ষ্ট অফ অল থেংক ইউ, আপুনি মোৰ কাৰণে এটা নিউজ কভাৰ কৰিব। চ' যেনে চবেই জানে যে 2 দিন আগত, ফাৰ্ষ্ট অফ অল মোৰ অসমীয়া ইজ ভেৰি ভাঙা চিঙা, মোক মাফ কৰিব লাইক গলতি হ'লেও। চ' 2 দিন আগত পখিলা এটা ডিস্কভাৰ কৰিছিলোঁ। সেইটো মানুহে ভাবে যে এইটো 2 দিন আগত কৰিছ, একচুৱেলি এইটো লগভগ 6-7 মাহিনা আগৰ পৰা এইটো তাৰ কাম চলি আছিলে। চ' তাৰ নাম দিছোঁ ইউথেলিয়া জুবিন গাৰ্গী। তাৰ একটা বহুত ডাঙৰ একটা লাইক ইম্পেক্ট আছে, বিকজ জুবিন দা সদায় প্ৰকৃতিৰ লগত জড়িত মানুহ আৰু তাৰ কণ্ট্ৰিবিউশ্যন যোন আছে আমাৰ ইণ্ডিয়ান মিউজিকেল একটা ৰেভলিউশ্যন আনিছিলে। আৰু আমি সৰুৰ পৰাই চবেই ভাল পাওঁ জুবিন দাক। চ' এজ এ ট্ৰিবিউট ফ্ৰম এ ৰিচাৰ্চাৰ, মোৰ হায়েষ্ট ট্ৰিবিউট দাদাকে সেইটোৱে দিব পাৰোঁ। মৰম প্লাছ এইটো এটা যোন নাম দিছোঁ, এইটো মোৰ হায়েষ্ট লেভেল অফ ট্ৰিবিউট টু দাদা। আই হোপ পূৰা অসমবাসীয়ে, পূৰা ইণ্ডিয়ান পিপল ভাল পাইছে এইটো বস্তুটো। দেন আৰু যেনেকৈ আপুনি কৈছে যে ইয়াৰ ইম্পৰ্টেঞ্চটো, লাইক জুবিন দাৰ নাম দিয়াটো কি আছে, জুবিন দাক চবেই ভাল পায় মানে এতিয়া এইটো পখিলা মানুহ পখিলা দেখিলে এতিয়া জুবিন দাক মনত পৰিব। প্লাছ এইটো পখিলা এইটো ইম্পৰ্টেঞ্চ পৰা নেচাৰো কনজাৰ্ভ হ'ব একচুৱেলি। নেচাৰ কনজাৰ্ভেশ্যনতে বি পখিলাৰ বহুত ডাঙৰ ৰ'ল, এজ উই নো ডেট বাটাৰফ্লাই ইজ দ্য ইণ্ডিকেটৰ অফ হেল্ডি এনভাইৰনমেণ্ট। আমাৰ হেল্ডি এনভাইৰনমেণ্ট কাৰণে পখিলাৰ ৰ'ল বহুত ডাঙৰ আছে। চ' পলিনেশ্যন আমি যি খাওঁ সেইটো বি পখিলা ইনচেক্ট হেটৰ পৰাই হয়। চ' দিছ ইজ হাউ আই ডিছক্ৰাইব। এণ্ড ইয়াৰ কমন নেম দিছোঁ বাছাৰ ডিউক। যেছে মই এজ এ পুলিচ মেন ইন অৰুণাচল প্ৰদেশ পুলিচ। চ' মোৰ পষ্টিং আছে বাছাৰ, লেপাৰাদা ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশতে। চ' মই এইটো তাত পাইছোঁ। চ' ইটছ আ ট্ৰিবিউট টু দ্য পিপল এণ্ড দ্য প্লেচ অফ বাছাৰ কি। আৰু প্লাছ আছাম আৰু অৰুণাচলৰ এটা যোন বণ্ডিং আছে এইটো ষ্ট্ৰং কৰিব। নাম চাইণ্টিফিক নেম জুবিনদাৰ নামত দিছোঁ, আৰু কমন নেম যোন আছে মই য'ত পষ্টিত আছোঁ তাৰ নাম দিছোঁ। আপোনাৰ মনলৈ কেনেধৰণে চিন্তা আহিল, প্ৰথম আৰম্ভণি ক'ৰ পৰা কেনেকৈ কৰিলে যে পখিলাৰ ওপৰত আপুনি এনেধৰণে কাম কৰিব? পখিলা একচুৱেলি কাম কৰা ষ্টাৰ্ট কৰিছোঁ মই 2016-17তে। সেইটো সময়তে মই এজ এ কমন পুলিচ মেনেই আছিলোঁ। মই অকণমান ষ্টাডি কৰি আছিলোঁ, চিভিল ছাৰ্ভিচ ৰেডি কৰি আছিলোঁ। বাট হেল্থ ইছ্যু এটা ডাঙৰ অপাৰেশ্যন হৈছে, তাৰ কাৰণে চব ছুটি গ'ল। নিজকে হিল কৰিব মই জংঘলত হাবিত সোমাইছোঁ। চ' এনেকুৱা হয় পখিলাৰ লগত দোস্তি হৈ গ'ল। তেতিয়া লাহে লাহে চাওঁতে, ফটোগ্ৰাফ কৰোঁতে, ডকুমেণ্ট কৰোঁতে ইণ্টাৰেষ্ট আহি গ'ল। এতিয়া লাহে লাহে কৰি কৰি আকৌ আৱিষ্কাৰ হ'ব চুৰু হৈ গ'ল। এতিয়া নাও আই এম পাৰ্চুইং PhD অন চেম টপিক। চ' এনেকুৱা হৈ বাটাৰফ্লাই লাইক ইন মাই ব্লাড। চবে মোক যোনে জানে চবে জানে কি ৰচনৰ ফাৰ্ষ্ট ৱাইফ ইজ বাটাৰফ্লাই। চ' ফৰ মি বাটাৰফ্লাই প্লেজ আ ভেৰি ইম্পৰ্টেণ্ট ৰ'ল ইন মাই লাইফ।
আৰক্ষী আচলতে বহুত এটা ব্যস্ততাপূৰ্ণ এটা কৰ্মজীৱন আৰু তাৰ মাজতো কিন্তু আপুনি এনেধৰণে প্ৰকৃতিৰ সৈতে সময় দিয়ে চাওক আৰক্ষী হয় এইটো ফাৰ্ষ্ট কথা বাট এজ এ হিউমেন বিং আমাক নেচাৰো লাগে চ' উইদাউট কমপ্লেইনিং এনি ওৱান মই নিজৰ ফালৰ পৰা যিমান এফৰ্ট আছে মই সেইটো দিব বিচাৰি আছোঁ আৰু টাইম যোন আছে টাইম মেনেজমেণ্ট ইজ দ্য টাফেষ্ট থিং বাট আপুনি যোন বস্তু ভাল পায় তাৰ কাৰণে যেনেও টাইম আপুনি ওলাই লয় চ' ডিউটিৰ পৰা অকণমান সময় পায় মানুহে ৰেষ্ট কৰে এনজয় কৰে মই জংঘল গৈ পখিলা বিচাৰোঁ বেছি ভাল পাওঁ চ' এনেকুৱা কৰি কৰি লাষ্ট 10 বছৰৰ পৰা মই বহুত ভালকৈ কৰি আছোঁ আৰু প্লাছ মোৰ পুলিচ ডিপাৰ্টমেণ্টৰ বহুত ছাপৰ্ট আছে হায়াৰ অফিচাৰ মোৰ ষ্টাফ চবে মোক লাইক মটিভেট কৰে ৰোশন ইউ আৰ ইন আ গুড ট্ৰেক গৈ থাকা চ' নাও PhDও কৰি আছোঁ তাতেও মোৰ অফিচাৰ ছিনিয়ৰ অফিচাৰ ফ্ৰম DGP লেভেল চ' টু মাই ষ্টাফ চবে মোক বহুত মটিভেট কৰে ছাপৰ্ট কৰে এতিয়ালৈকে কিমান আৱিষ্কাৰ কৰিলে পখিলা আৰু এই যিজনী শেহতীয়াকৈ আৱিষ্কাৰ কৰিছে এই কেই নম্বৰ এনে কাউণ্ট কৰিলেতো বহুত আছে বাট অফিচিয়েলি যোন পেপাৰ পাব্লিছ হৈছে ইজ এৰাউণ্ড 26-27 হৈছে আৰু প্লাছ ইন ইণ্ডিয়া ইজ এৰাউণ্ড 900 স্পেচিছ ডকুমেণ্ট কৰিছোঁ আৰু নৰ্থ ইষ্ট পৰা 650+ স্পেচিছ আছে চ' ইজ আ হিউজ মতলব একটা চেকলিষ্ট আছে বাট য়েট এতিয়া মই প্ৰপাৰ তাৰ চেকলিষ্ট বনা নাই কজ মাই PhD কোৰ্চ অফ একশ্যন ইজ গয়িং অন যেতিয়া মোৰ ফাইনেল থেচিছ যেতিয়া মই জমা কৰিম তেতিয়া মই এটা ফাইনেল ৰিপৰ্ট এইটো চব কিমান হৈছে বাই নেম ক'ত পাইছে কেতিয়া পাইছে এইটো চব এইটো কৰিম প্লাছ আৰু এটা বস্তু মই ইমান ভাইৰেল হ'ম বুলি মই গম নাছিলোঁ বাট যেতিয়া মই ভাইৰেল হৈছোঁ মই অসমীয়া পঢ়িব নাজানো বাট বহুত মানুহে যেতিয়া মই ট্ৰানজেকশ্যন এইটো ট্ৰান্সলেশ্যন কৰি কিনে চাইছোঁ বহুত মানুহে নেগেটিভ কমেণ্টো দিছে বাট মই জুবিন দা কোৱা যেনেকৈ মোক ঘণ্টা খেতি নপৰে বাট ক্লিয়াৰিফিকেশ্যন কৰিব জৰুৰী আছে কোনোবা মানুহে পঠাইছে যে পলিটিকেলি ইনফ্লুৱেঞ্চ হৈ কিনে কোনোবা লগাইছে কৈছে কোনোবা কৈছে যে পপুলাৰিটিৰ কাৰণে পাব্লিচিটি ষ্টাণ্ট লাইক মোক পাব্লিচিটি নালাগে মই জংঘলত চাপল হাফেন ফুৰি মানুহ মোক পাব্লিচিটি নালাগে এণ্ড পলিটিকেল আই এম ভেৰি মাছ জিৰ' মোক পলিটিকেল ইনফ্লুৱেঞ্চ নাই সেইটো বাছ এজ এ মৰম জুবিন দাৰ কাৰণে সেইটো ট্ৰিবিউট দিছোঁ বহুত মানুহে কৈছে যে উই হেভ টু ৱৰ্ক ফৰ জাষ্টিছ ফৰ জুবিন দা ময়ো কওঁ জুবিন দাক জাষ্টিছ লাগে বাট এজ এ ইণ্ডিভিজুৱেল মোৰ ফালৰ পৰা যিমান আছে মই এজ এ কণ্ট্ৰিবিউশ্যন দাদাক সদায় কাৰণে অমৰ কৰিবৰ কাৰণে বিচাৰিছোঁ যে যেতিয়া আমি জংঘলত এইটো পখিলা চাম সদায় মোক মনত পৰিব যে এইটো জুবিন দা বুলি আৰু আপোনাৰ থ্ৰু নিউজ পৰা মই এটা চবক ৰিকুৱেষ্ট কৰিম যে যোনে জুবিন দাক ভাল পায় আপুনি বাছাৰ আহক জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে মই আপোনাক হাবিত দেখাম এইটো বাটাৰফ্লাই যেতিয়া উৰে আপোনাক কিমান ভাল পাব যেতিয়া আপুনি এইটো ভাবিব যে জুবিন দাক এই পখিলাত ৰূপত আপুনি দেখিব ভাল পাব চ' দিছ এ ৰিকুৱেষ্ট ফ্ৰম ইউৰ চেনেল কাম টু বাছাৰ এণ্ড টু চি বাটাৰফ্লাই আৱাৰ লিজেণ্ড ফ্লাইং উইথ দ্য কালাৰফুল উইংছ হয় এয়া আচলতে ৰোশন উপাধ্যায় যি নেকি বাটাৰফ্লাই মেন হিচাপে খ্যাত হৈ পৰিছে আৰু তেওঁ কৰ্মজীৱনৰ মাজতো অৰুণাচলৰ বিভিন্ন বনাঞ্চলত ঘূৰি তেনেধৰণে নতুন নতুন পখিলাৰ সন্ধান কৰি ফুৰিছে আৰু শেহতীয়াকৈ লেপাৰাছাৰ জিলা অৰুণাচল প্ৰদেশৰ বাছাৰত তেওঁ এক নতুন পখিলা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই পখিলাৰ নাম ৰাখিছে লিথোপিয়া জুবিন গাৰ্গ